হেল্ল' মাই ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ বুলি ক'ব পাৰি। আজি মই আপোনালোকক লৈ যাম ভালুকপুঙলৈ। ভালুকপুং ঠাইডোখৰ আছে অৰুণাচল প্ৰদেশত। যিসকলে গৈছে সেইসকলেতো গম পায়েই, আৰু যিসকলে যোৱা নাই সেইসকলে আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে গম পাব। আৰু আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছিলে বিশ্বনাথ চাৰিআলিৰ পৰা মৰ্ণিং 8টা বজাত। এয়া মোৰ ফ্ৰেণ্ডসকল, মানে মোৰ ডিউটি পাৰ্টনাৰসকল। বহুত দিনীয়া চিনাকি নহয়, জাষ্ট আমাৰ 2 মাহমান হৈছে চিনি পোৱা, কিন্তু ইমান বেছি আমি ফ্ৰেণ্ডলি হৈ গ'লোঁ যে মানে বহুত ফূৰ্তি কৰি থাকোঁ আমি গোটেইখিনি একেলগে। এইটো হৈছে ভালুকপুঙলৈ যোৱা ৰাস্তা, যিটো তেজপুৰৰ বালিপাৰাৰ পৰা ভালুকপুঙলৈ যায়। কেৱল ভালুকপুঙেই নহয়, এইটো ৰাস্তাৰে টাৱাং, বমডিলা আদি ঠাইসমূহো পাবগৈ পাৰি। এই ৰাস্তাটোৰ কাষতে লাগি আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, আৰু ইহঁতক দেখিছেনে কিমান বেছি ফূৰ্তি কৰি কৰি গৈ আছে। আচলতে ভালুকপুঙলৈ যোৱা বহুত দিনেই হ'ল, কিন্তু মই ভিডিঅ'টোহে আপলোড দিয়া হোৱা নাছিল, আৰু আজি ভাবিলোঁ আপলোড কৰি থওঁ, মেমৰিজ হিচাপে থাকি যাব। আৰু মোৰ এটা কথা বহুত বেছি ভাল লাগে যে তেজপুৰৰ ৰাস্তাবিলাক বহুত বেছি ধুনীয়া আৰু বহুত চাফা হয়, আৰু যিহেতু তাৰ কাৰণে তেজপুৰৰ নামো আছে চাফা ঠাই বুলি। আৰু এই অৰুণাচললৈ গৈ থকা ৰাস্তাটো বহুত বেছি ধুনীয়া হয়, আৰু ইমান বেছি ধুনীয়া যে আপুনি গৈ থাকোঁতে মানে বহুত এটা শান্তি অনুভৱ কৰিব। আৰু এইখন হৈছে কামেং নদী, আৰু ইয়াৰ উৎপত্তিটো হৈছে টাৱাঙত, আৰু এইখন অৰুণাচলত কামেং বুলি কোৱা হয়, আৰু অসমত ইয়াক জীয়াভৰলী নামেৰে জনা যায়। আৰু জীয়াভৰলী নদীখন গৈ ব্ৰহ্মপুত্ৰত লগ লাগিছে। আৰু যিহেতু আমি বাৰিষা ছিজনত গৈছিলোঁ, সেইকাৰণে নদীখন পানীৰে উপচি আছে। এয়া আমি আহি পাই গ'লোঁ। আচলতে আমি যোৱা কথা আছিল চেঁচা নামৰ ঠাইডোখৰলৈ, কিন্তু ৰাস্তাত কোনোবাখিনিত লেণ্ডশ্লাইড হোৱা বুলি গম পালোঁ, সেইকাৰণে আমি আধা ৰাস্তাৰ পৰা গুচি আহিলোঁ, আৰু টিপি ঠাইডোখৰত থকা এই ৱাটাৰফলটোতে আমি এনজয় কৰিলোঁ। ৱাটাৰফলটো অলপ তললৈ আছিল, আৰু আমি কেইজনীয়ে গৈ লৈ বাকী লগৰ কেইজনক আমি মাতি আছিলোঁ। সিহঁতে যোৱা ৰাস্তাটো বিচাৰি পোৱা নাছিলে, গতিকে আমি দেখাই আছিলোঁ এইফালে আহিবলৈ। অৰুণাচলৰ ঠাইসমূহ সঁচাকৈ বহুত মনোমোহা আৰু উপভোগ কৰিবলগীয়া। অৰুণাচললৈ যিফালেই যোৱা নহওক, ইয়াকে ভালুকপুং, নামচাই, ৰয়িং, লংডিং, যিফালে গ'লেও তাৰ প্ৰাকৃতিক পৰিৱেশৰ সুকীয়া সুকীয়া আমেজ পোৱা যায়। আমাৰ জাৰ্ণিটো ইয়াতে সামৰি আমি ঘূৰি আহিলোঁ, আৰু শেষত ৰিলছৰ এটা ভিডিঅ' ক্লিপ আপোনালোকৰ বাবে আগবঢ়ালোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিব, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ এভৰিৱান।